মেৰা ভাৰত মহান বুলি ক'লেই দেশপ্ৰেম নুবুজায়। দেশভক্তিৰ প্ৰকৃত অৰ্থ কি? দেশপ্ৰেমৰ প্ৰকৃত অৰ্থ কি? এই দুই প্ৰশ্ন উত্থাপন কৰিয়েই সম্প্ৰতি চৰ্চাত বলিউডৰ জনপ্ৰিয় অভিনেতা জন আব্ৰাহাম। শেহতীয়াকৈ মুক্তিলাভ কৰিছে জন আব্ৰাহাম অভিনীত ছবি বেদা। 15 আগষ্টত মুক্তিলাভ কৰা জন আব্ৰাহামৰ ছবি বেদাক কেন্দ্ৰ কৰিয়েই এক সাক্ষাৎকাৰত জন আব্ৰাহামে কৈছিল, ভাৰতত সুৰক্ষিত নহয় নাৰী, শিশু আৰু পশু। তেনেহলে আমি কেনেকৈ ক'ব পাৰো আমাৰ দেশ মহান? আৰু এই প্ৰশ্ন উত্থাপন কৰিয়েই এক প্ৰকাৰ বিতৰ্কত সাঙুৰ খাই পৰিছে জন আব্ৰাহামৰ নাম। কেৱল সেয়াই নহয়, আৰজিকৰ কাণ্ডৰ ঘটনাক লৈও জন আব্ৰাহামৰ এই মন্তব্য প্ৰাসংগিক হৈ উঠিছে। জন আব্ৰাহামৰ মতে সঁচা অৰ্থত দেশপ্ৰেম আৰু উগ্ৰ দেশপ্ৰেমৰ মাজত পাৰ্থক্য আছে। এতিয়া ভাৰতবৰ্ষত চলি আছে উগ্ৰ দেশপ্ৰেম। জন আব্ৰাহামৰ মতে দেশ আৰু সমাজ ব্যৱস্থাত প্ৰয়োজনীয় পৰিৱৰ্তন আনিব পাৰিলেহে আপুনি দেশপ্ৰেমী হৈ উঠিব পাৰিব। দেশ আৰু সমাজৰ বাবে দায়বদ্ধতা প্ৰকাশ কৰিলেহে আপোনাক দেশপ্ৰেমী বুলি কোৱা হ'ব।